নমস্কাৰ, মই MN24 মুখ্য সম্পাদক অংকনজ্যোতি শৰ্মাই ক'লো। হিতেন গোস্বামী ডাঙৰীয়া হয়নে? হয়। প্ৰথমে শুভেচ্ছা থাকিল, যিহেতু নিৰ্বাচন প্ৰায় তুংগত, আপুনিও যথেষ্টখিনি দেখিছো প্ৰচাৰৰ লগত জড়িত হৈ আছে। কেনে দেখিছে? আপোনাৰ এটা নাম হৈছে আপোনাৰ বা আপোনাৰ বিৰোধীৰ যিজন আছে গৌৰৱ গগৈ, যে যোৰহাটত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে দুগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে, কিন্তু তেখেতসকল যথেষ্ট শালীন। প্ৰথম প্ৰতিক্ৰিয়াটো কি ৰাইজ অসমত কিন্তু এই কথাটো ইতিমধ্যে প্ৰচাৰ হৈছে যে আপোনালোকে অন্তত ৰাজনীতিৰ নামত কাকো ব্যক্তিগত আক্ৰমণ কৰা নাই, কি ক'ব? নাই, সেইটো আমাৰ এটা চৰিত্ৰ বুলিয়ে ধৰিব পাৰে। যোৰহাটত জন্ম আমাৰ, আৰু এইখন শিক্ষাৰ মহানগৰী বুলি আগতে জনাজাত আছিল। সাংস্কৃতিক দিশতো আমাৰ মহানগৰী বুলিয়ে কয়, কিন্তু তেজপুৰো হয়, আমাতকৈ বেছি ভাল হয়তো। গতিকে আমাৰ এটা মানে কি ক'ম, আমাৰ ডাঙৰ দীঘল হোৱাত হয়তো পিতৃ মাতৃৰ সেই কথাবিলাক আছিল, যাৰ কাৰণে আমি হয়তো কিবা এটা পাইছো, যাৰ বাবে আমাৰ হয়তো ইজনে সিজনৰ কথা নকৰাকে আমি ৰাজনীতি কৰিবলৈ সক্ষম হৈছে। নিশ্চয় দাদা, মোৰ আৰু এটা প্ৰশ্ন আপোনালৈ আছে যে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনে বাকী আছে। ইতিমধ্যে আপোনাৰ হৈ পেলাই বিভিন্ন ব্যক্তি বা বিশেষ ৰাজনৈতিক দলে ইতিমধ্যে প্ৰচাৰ কাৰ্যও কৰিছে, বিৰোধীও তেনেদৰে কৰি আছে। নৱপ্ৰজন্মক এবাৰ দেখা গৈছে যে আপোনালোকৰ প্ৰতি যথেষ্ট আকৃষ্ট হৈছে। বিশেষতঃ আপোনাৰ এটা কথা আছিল যে আপুনি খুব মানুহজন খঙাল, বহুতে কয়, যিহেতু ময়ো যোৰহাটৰ সন্তান সেই কথাটো জানো। তাৰ পাছতো নৱপ্ৰজন্মৰ মাজত আপোনাৰ এই যি আচলতে নতুন যিটো ইমেজ, সি যথেষ্ট মসৃণ বা খুব ভাল, কি ক'ব এই ক্ষেত্ৰত? মোৰ খঙালটো ক'ত জানা? কোনোবাই খেলি মেলি কৰিলে খং উঠে। মোৰ মানে মই কোনো কথা তোলাৰতে কৰিব নোৱাৰো। সেইকাৰণে বহুতে কয় তই খংটো কণ্ট্ৰল কৰিবি। খং একচুৱেলি মোৰ মুখৰ পৰাই হয়, মোৰ পেটৰ পৰা কোনো খং নাই। কেতিয়াও কোনোবাজনক টানকে ক'লেও মই পিছত সেই কথাটো মনত নাৰাখো। আচলতে কি যে আমি বিচাৰো যে আমি এটা সুস্থ মানে এটা নীতি অনুসৰণ কৰি আমি সদায় সুস্থভাৱে আগবাঢ়িব লাগে। এই ঘপককে যে উল্টা পুল্টা কথা কৈ দিয়ে কিবা এটা বিষয়ত, আমি নজনাকে মই কেতিয়াও কমেণ্ট নিদিওঁ কোনো কথাতে। এই নজনাকে বহুত মানুহে কমেণ্ট দিয়াৰ কাৰণে খং উঠে, কাৰণ নজনা মানুহজনে আমাক বুজাবলৈ খুজিলে খং উঠে। তথাপি সেইবিলাক মোৰ ভাল কথা, ভাল বস্তু নহয়, মোৰ কাৰণে এইটো বেয়া কথাই। কিন্তু এতিয়া বয়সো হৈছে, বৰ বেছি খং চংটো লাহে লাহে কমিলে আৰু। এতিয়া ইতিমধ্যে এটা কথা গম পোৱা গৈছে যে যোৰহাটৰ যি নিৰ্বাচনী বতাহ, সেই বতাহ কিন্তু সমগ্ৰ অসমতে বলিছে, আৰু বিশেষকে হেভিৱেট প্ৰাৰ্থী বুলি কোৱা হৈছে, আপোনাকো কোৱা হৈছে, আপোনাৰ প্ৰতিদ্বন্দ্বী গৌৰৱ গগৈ ডাঙৰকো কোৱা হৈছে। তাৰ মাজতে মোৰ প্ৰশ্নটো হ'ল যে যোৰহাটৰ 3টা প্ৰধান সমস্যাৰ কথা ইয়াৰ আগৰ পৰা টেলিফোনিক যিটো সাক্ষাৎকাৰ আমি আপোনাৰ পৰা লৈছিলো, নতুন ইছ্যু হিচাপে যিহেতু আমি যদি কওঁ বিকাশৰ ক্ষেত্ৰত যিখন ফ্লাইঅভাৰ হ'ল তাত গৌৰৱ গগৈ ডাঙৰে বিৰোধিতা কৰিছিল। এনেদৰে আপোনাৰ মাল্টি ষ্টৰী পাৰ্কিঙক লৈ পেলাই কিন্তু এতিয়াও কথা কিছুমান হৈ আছে। এই ক্ষেত্ৰত যোৰহটীয়া ৰাইজৰ এটা প্ৰশ্ন আছে, যান জঁটৰ সমস্যাটো হিতেন গোস্বামী ডাঙৰীয়া পুনৰবাৰ যদি বিধায়ক হয় তেনেহলে কেনেকে সমস্যা সমাধান কৰিব, বিশেষকে মাল্টি ষ্টৰী কাৰ পাৰ্কিঙত? নহয়, কথাটো এনেকুৱা, মাল্টি ষ্টৰী কাৰ পাৰ্কিং যিটো কৈছে সেইটো তেনেই কম গাড়ী ৰখিব। এইটো হৈছে আমাৰ অল্ড বাছ ষ্টেচনটো, অল্ড পাব্লিক ষ্টেচনটো যে আছিলে বাছ ষ্টেচন, সেই জেগাখন ইমান ডাঙৰ নহয় যে কেইবাখনো গাড়ী তাত সোমাব। কিন্তু এটা সময়ত সেই আমাৰ পাব্লিক বাছ ষ্টেণ্ড আছিল, তাত পাব্লিক বাছ ষ্টেণ্ডটো চিফ্ট কৰি দিয়া হ'ল তাৰ পৰা। তেতিয়া কাৰ পাৰ্কিঙৰ কথাটো ওলাইছিল। কাৰ পাৰ্কিঙৰ কাৰণে টেণ্ডাৰ কংগ্ৰেছৰ চৰকাৰৰ দিনতে হৈছিল, তৰুণ গগৈৰ দিনত। কিন্তু টেণ্ডাৰ কৰিলে, এজন মানুহক দিলে, গুৱাহাটীৰ মানুহ এজন, সেই মানুহজন ইঞ্জিনিয়াৰ। পিছত মই যেতিয়া তেওঁৰ লগত কথা পাতিছিলো গম পালো, কিন্তু তেওঁ কামখিনি সুচাৰুৰূপে সম্পন্ন নকৰি কেৱল বিলকে বিচাৰি থাকিল। তেখেতক ধমকিও লগাইছে, আমি সেই কথাটো জানো। গতিকে তেওঁ যেতিয়া কাম কৰিব নোৱাৰা হ'ল, মই দেখিলো বিলখন পোৱাৰ পিছত কাম নকৰে, আমি তেওঁক টাৰ্মিনেট কৰিলো। ইন দি মিন টাইম চক বজাৰখন জ্বলি গ'ল। চক বজাৰ জ্বলাৰ লগে লগে বেপাৰীসকলক আমি সংস্থাপিত কৰিবৰ কাৰণে এই কাৰ পাৰ্কিঙৰ জেগাখনতো আমি তেওঁলোকক জাগা দিলো। এতিয়া অসম চৰকাৰে, মোৰ ভাল লাগিছে, কাৰ পাৰ্কিঙৰ কথাটো তেখেতসকলে এতিয়া মানে পুনৰ গুৰুত্ব দিছে। এটা টেণ্ডাৰ এখনো হ'ল। টেণ্ডাৰ যিজনে যিজনে টেণ্ডাৰাৰ, তেওঁ মানে এতিয়া কাম কৰোঁতে অসুবিধা হৈছে কাৰণে দোকানী প্ৰায় 10-12খন দোকান আমি তাৰ পৰা গুচাব লাগিব। মই চেষ্টা এটা কৰিছিলো, কিন্তু মানুহখিনিয়ে কৈছে ছাৰ আমাক আৰু জুয়ে জ্বলা দোকানকেইখনক আপুনি আৰু হেৰি নকৰিব। মই অকণ মানৱীয়তাৰ দৃষ্টিৰে অকণমান মই যিজন ঠিকাদাৰ আছিলে অৰ্ডাৰ দি ৰ'বলৈ ক'লো। অহা নৱেম্বৰ-ডিচেম্বৰত আমি চক বজাৰ ফাৰ্ষ্ট ফ্ল'ৰ গ্ৰাউণ্ডটো আমি 1 নম্বৰ গ্ৰাউণ্ডটো আমি মুকলি কৰিম, আৰু তাতে এই দোকানীখিনি তালৈ চিফ্টিং হ'ব। আৰু তেতিয়া তাতো চক বজাৰৰ তলতো কাৰ পাৰ্কিঙৰ এটা জেগা ৰাখিছো, সম্পূৰ্ণ গোটেই এটা এৰিয়া। তাত অতি কমেও মই ভাবো যে 50-40-50খন গাড়ী তাত সোমাব পাৰিব।
সেইকাৰণে এইটো কাৰ পাৰ্কিং কৰিম, কিন্তু বৰ্তমান যিসকলৰ দোকানৰ জুই ভস্মীভূত হৈছিল তেওঁলোকক মই বেছিকে হেৰাচ কৰিব খোজা নাই, অলপ দিন মই ৰ'ব খুজিছো। নহয়, তাতে দাদা এটা কথা আছিল, কাৰণ আমি যিমান দূৰ আমি গম পাওঁ যে দোকানখন যদি দেউতাকৰ নামত আছিল, 3জন পুতেক হ'ল, 3জন পুতেকে এখন দোকান ভাগ ভাগ কৰি পেলাই 3খন দোকান কৰিলে। এতিয়া তেওঁলোকক গোটেই আটাইকেইজনকে পাব নে যাৰ নামত আছিল তেওঁ পাব অকল? আমি একচুৱেলি আমাৰ দোকান আমি সাধাৰণতে আমি যি নীতিমতেহে কৰিম, যিখিনি নাম আছে সেইখিনিকে কৰিম। মই ইমান সোমোৱা নাই, এইটো একচুৱেলি মিউনিচিপালিটিক দায়িত্ব দিছো যে কাকো যাতে ভুলকে নকৰে, কাম ভুলকে নকৰে। কিন্তু আমাৰ এডিশ্যনেল কিবা এটা আমাৰ ৰুম হ'ব, এডিশ্যনেল আমি 3 মহলীয়া কৰিছো ন, গতিকে আমি এডিশ্যনেল নতুন মানুহকো দিবলৈ আমি যত্ন কৰিম। আৰু মই ভাবো এইখিনি কথা আমি শ্বৰ্ট আউট কৰিব পাৰিম, বিশেষ একো নাই। এজন দেউতাকৰ 3জন সন্তান আছিল, 3টা দোকান খুলি একেখনকে ভাগ কৰি থৈ দিছে, আমি এখনেই দিম, কিন্তু বাকী 2জনকো আমি যদি পাৰো একমডেট কৰিম যদি তেওঁলোকে বিচাৰে। আৰু এটা প্ৰশ্ন আপোনালৈ মই কৰিব খুজিছো, কাৰণ আজি কেইবাদিন ধৰি পেলাই এই প্ৰশ্নটো বহু সংখ্যক মানুহে আমাক ফোন কৰি জনাইছে, যোৰহাটৰ মানুহে, যে যোৰহাটৰ নিউভিল ৰোডত যিখন আমাৰ পাচলি বজাৰ বহে, বিশেষকৈ শংকৰ হলৰ সন্মুখত বা তাৰ আশে পাশে যি মূল পথত যিখিনি বহে, সেই বজাৰখনক লৈ পেলাই কিন্তু বহু মানুহৰ এটা কমপ্লেইন আছে। কিবা প্লেন যেনেকে আপুনি মাছৰ বজাৰখন এটা স্থায়ীভাৱে নিৰ্মাণ কৰি দিলে, এই নিউভিল ৰোডৰ অস্থায়ী পাচলি বজাৰখনৰ ক্ষেত্ৰত আপোনাৰ কিবা বিশেষ প্লেন এণ্ড এক্সিকিউশ্যন থাকিব নেকি? আমি এইটো ভাল কথা, মই ইতিমধ্যে 2খন পাচলি মাৰ্কেট আমি বনাবৰ কাৰণে ঠিক কৰিম। এই মোৰ ইলেকশ্যন যদি ভগৱানে কৰে হৈ যায়, 2খন পাচলি মাৰ্কেট, এখন হ'ব পুজোৱাটা ডুবিত, আমি তাত মাটিখিনি কিছুমান আমি ষ্ট্ৰাকচাৰ আছে, আমি গুচাই পেলাই ডাঙৰকে এখন 2 মহলীয়া মাৰ্কেট হ'ব। আৰু মানুহে খোজকাঢ়ি যাতে পাচলি ওপৰলৈ 2nd মহলটোলৈ যাব পাৰে, সেই তেনেকুৱা মেডিকেল কলেজত যেনেকে আছে, আমি ষ্টেপ নিদিওঁ, তেনেকে জাষ্ট শ্ল'লি ওপৰলৈ উঠাম। ঠিক তেনেকে এখন আমি আপোনাক নামটো নকওঁ এতিয়া, কাৰণ মই পাৰ্চেছ কৰাৰ কথা ভাবি আছো। আমাৰ কেইবাজনো ভাল মানুহকো সুধিছো, সেইখন আমি বিল্ডিংটো হয়তো আমাৰ নিজৰ নহ'ব, কিন্তু এখন ভাল পাচলি মাৰ্কেটে হ'ব আৰু শংকৰ টকিজৰ ওচৰতে হ'ব। এটা বৃহৎ এৰিয়া আমি ক্ৰয় কৰাৰ কাৰণে আমি আলোচনা কৰিছো তেওঁলোকৰ মালিকৰ লগত, আৰু সেই আলোচনাত যদি আমি ক্ৰয় কৰিব পৰা আমাক কিছু মানুহ যদি ওলাই আহে 3-4জন, তেওঁলোকক আমি দোকানখন চলাবলৈ তেওঁলোককে দিম, বুজানে ঘৰটো। আমাক লোন নালাগে আৰু আমাক কোনো টেক্স নালাগে, পাচলি মাৰ্কেটখন আমি তাৰ ভিতৰত ভৰাই তাৰ পৰা যিখিনি পাবলগীয়া পইচা সেই প্ৰাইভেট পাৰ্টিটোক সংগ্ৰহ কৰিবলৈ দিম। নিশ্চয়কৈ। আপুনি যিহেতু পূজাডুবি ঘাটৰ কাষত থকা বজাৰখনৰ কথা উল্লেখ কৰিছিলে, তাত কেইদিনমানৰ আগতে আপোনালোকৰ যোৰহাট পৌৰসভাৰ যিগৰাকী উপ সভাপতি দিলীপ দত্ত ডাঙৰীয়াৰ আগত এটা আচলতে ঘটনা সংঘটিত হৈছিল। এই ক্ষেত্ৰত তাৰ যিসকল ব্যৱসায়ী আছে এই ক্ষেত্ৰত অকণ অমান্তি হৈ আছে, আপুনি এই বিষয়ে বাৰু জ্ঞাত হয়নে? নহয়, মই তেওঁলোকৰ লগত কথা পাতিছো ইতিমধ্যে। তেওঁলোকক দোকানখন থাকিব লাগিব। আমি তাত মানে কি কৰিব খুজিছো, গোটেই দোকানবিলাক সেই য'তে ত'তে যে হৈ আছে চব ভিতৰলৈ নিব খুজিছো, কিন্তু আপুনি কৈছে সেই কথাত তেওঁলোকে একো ডিজেগ্ৰী নকৰে, তেওঁলোকক খালি প্লেচটো আমি দিব লাগিব, সেইটোৱে। আৰু মোৰ একদম শেষৰটো প্ৰশ্ন, যে যিহেতু যোৰহাট বিধানসভা সমষ্টি নতুনকৈ গঠন হৈছে, পৰিসৰটো অলপ বৃদ্ধি হৈছে, নতুন ভোটাৰসকলৰ মাজত আপুনি যথেষ্ট জনপ্ৰিয় হৈছে, আমি যিমানটো খবৰ পাইছো। সেইসকলৰ মাজত আপুনি প্ৰধান সমস্যাটো কি দেখিছে? কাৰণ পুৰণা যোৰহাটখন আপোনাৰ নখদৰ্পণত আছে, নতুন যোৰহাট বিধানসভা সমষ্টিৰ প্ৰধান সমস্যা আপুনি কি দেখিছে? যিহেতু হোলোঙা পাৰ সোমাল, বিভিন্ন অঞ্চল সোমাল, আগত মানে তাত সেই জেগাডোখৰ বৰ মানে মানুহখিনি বৰ এনেকুৱা জেগাত আছে যিটো জেগাত আমাৰ সাধাৰণ মানুহ থাকিবলৈ ভয় কৰিব। বাঘ, হাতী আৰু বান্দৰৰ তাত এটা উপদ্ৰৱ আছে। বাঘে কিন্তু মানুহ এতিয়ালৈকে টাচ কৰা নাই। মই সুধিছিলো আপোনালোক কেনেকে থাকে, মই বাঘ নিজেও দেখিছো, মানুহৰ ঘৰত বহি আছো, পথাৰেদি 2টা বাঘ গৈ আছে সন্ধিয়া সময়ত। মই সুধিছো আপোনালোক কেনেকে আছে, এইটো সাহস কি? বোলে বাঘে মানুহ নাখায়, বাঘে ছাগলী খাই ভাল পায়। অদ্ভুত কথা এটা, মই সঁচা মিছা নাজানো। তেওঁলোকৰ ঘৰৰ মুখে মুখে দুটা ছাগলীৰ গঁৰাল থাকে। বাঘ আহে, ছাগলী লৈ গুচি যায়, আকৌ 2-3 মাহত আকৌ আহে। গতিকে এইটো বাঘৰ লগত সহাৱস্থান কৰি আছে ধুনীয়াকে। ঠিক তেনেকে বান্দৰটো গোটেই পাচলি হবলৈকে নিদিয়ে, আৰু হাতীয়ে ধান বিলাক নষ্ট কৰে। কিন্তু ভগৱান সদয় তাত খাচী গছৰ সাংঘাতিক প্লেণ্টেশ্যন হৈছে, পাচলি কৰা নাই, খাচী গছ হৈছে। আৰু তাৰ পৰা অগৰটো তাৰ পৰা ওলাইতো, সেইটো মানে তেওঁলোকৰ ভাল মাৰ্কেট এখন পাই আছে। আৰু আমি ধানৰ খেতি গুচাই তাত তেওঁলোকক আমি সকলোৱে তেওঁলোকে কৰি আছে, আমিও সেইটো কৈছা মানি লওঁ। চাহৰ খেতি, ক্ষুদ্ৰ চাহ খেতিকৰ যথেষ্টখিনি তাত চাহ খেতি হৈছে। সেইকাৰণে মানুহখিনি যদিও কিছু চেলেঞ্জ আছে, কিন্তু মানুহখিনি খুব সুখৰে আছে, আৰু বিশেষকে ৰাস্তা পদূলিবিলাক বেয়া আছিল,
আৰু মই যোৱা 2 বছৰত প্ৰায় 40 কোটি টকা সেই অঞ্চলটোতে দিছিলো। গতিকে প্ৰতি 6খন পঞ্চায়তত পকা ৰাস্তা চবৰে হৈছে আৰু আমি 2 বছৰৰ ভিতৰত তাত যোৰহাটৰ যিহেতু প্ৰায়বিলাক ৰাস্তা শেষ হ'ল 2 বছৰৰ ভিতৰত আমি তাত গোটেইখিনি ৰাস্তা পকা কৰিম বুলি ভাবিছো। গতিকে তেওঁলোকৰ আৰু খোৱা পানীটোৱে আমাৰ মেজৰ ইছ্যু। সেইটো আমি কেনেকে ব্ৰহ্মপুত্ৰৰ পৰা আমাৰ নগৰলৈ পানীটো আনিব পৰাত সক্ষম হলো আমি। এতিয়া গাঁৱলৈ দিয়াৰ ক্ষেত্ৰত আমি পৰৱৰ্তী চৰকাৰক আমি ৰিকুৱেষ্ট কৰিম আৰু মই নিশ্চিত যে তেওঁলোকে পইচা দিব, আৰ্ছেনিক মুক্ত পানী আমি খাবলৈ পাম। ব্ৰহ্মপুত্ৰৰ পৰা পানী অনাৰ প্ৰজেক্টটো যিহেতু আপুনি চিন্তা কৰিছিলে, কিন্তু এতিয়াও বহু স্থানত সেই কথাটো কিন্তু প্ৰশাসনত পৰিণত হৈ আছে। আপুনি এটা কথা, নতুনকে আমি ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি টাউনৰ কাৰণে প্ৰজেক্ট এটা কৰিলো ন, এইটো আমাৰ যাদৱ পায়েঙৰ ফালে। সেইটো আগৰটো আছিলে 300 কোটি ৱৰ্ল্ড বেংকৰ পইচা। আগৰ মুখ্যমন্ত্ৰীৰ দিনত ভুল হোৱাৰ কাৰণেতো আমি 4খন পঞ্চায়তত আমি তথাপি দিলো সেইখন চৰকাৰ যোৱাৰ পিছত। তৰুণ গগৈ দিনৰ কথা কৈছে আপুনি? তৰুণ গগৈ 2 বছৰ তেওঁ গোটেইখিনি পাইপহে কিনিছিল। সেই সময় চৰকাৰ আমিবিলাক অহাৰ পিছত পানী আনিবলৈ আমি পানী উলিয়ালো। ব্ৰহ্মপুত্ৰৰ পানী আমি ফিল্টাৰো কৰা হ'ল, কিন্তু ডিষ্ট্ৰিবিউচন কৰিব আমি নোৱাৰিলো। কোম্পানী উঠি গ'ল আৰু আমি সেইকাৰণে ৰৈ আছো। ডিষ্ট্ৰিবিউচনৰ কামটোৰ কাৰণে আমি নিশ্চয় চৰকাৰৰ পৰা পইচা পাম আৰু আমাৰ টাউনৰ পানী যিখিনি পইচা দিলে 160 কোটি, তাৰ কামখিনি আমি এতিয়া কমপ্লিট কৰিম। আমি পৰ্যায়ক্ৰমে 2টা ৱাৰ্ডত পানী ব্যৱস্থা কৰিম, ব্ৰহ্মপুত্ৰৰ পানী। আৰু আমাৰ এইটো শেষ হোৱাৰ লগে লগে আমি অসম চৰকাৰৰ হতুৱাই তেখেতসকলক আমি এটা ফাণ্ড বিচাৰিম, যাতে আমি পাইপলাইনৰ নতুনকে আমি মানে পাইপলাইনটো বহুৱাই আমি ব্ৰহ্মপুত্ৰৰ পানীটো আমি অলৰেডি কৰিয়ে থৈছো। পানী আমাৰ জেগাটো আছে, পানীও আছে, খালি পঠিয়াব পৰা নাই পাইপলাইনৰ অভাৱত। আৰু সেইটো আমি অহা বছৰটোত মই ভাবো যে 2টা বছৰত আমি সেইটো শেষ কৰিব পাৰিম। মই একদম শেষৰটো প্ৰশ্ন, আপুনিও ব্যস্ত মই গম পাইছো, একদম শেষৰটো প্ৰশ্ন। জুবিন ক্ষেত্ৰ যিহেতু আপোনাৰ নতুন বিধানসভা সমষ্টিৰ অন্তৰ্গতই হ'ল, জুবিন ক্ষেত্ৰক লৈ পেলাই আপোনাৰ পৰিকল্পনা কেনেধৰণৰ থাকিব? কাৰণ সোণাপুৰৰ ক্ষেত্ৰখনক লৈ ইতিমধ্যে কিন্তু বিতৰ্ক আৰম্ভ হৈছে। জুবিন যিহেতু যুৱৰে সন্তান, আপুনি কি ভাবিব? কাৰণ আপোনাৰ দায়িত্ব থাকিব। আমি জুবিনৰ 2টা ক্ষেত্ৰ ঠিক কৰিছো। মই একো বৰ বেছি পাব্লিচিটি কৰা নাছিলো, এতিয়া কৈছো মানুহে সোধাৰ কাৰণে। আমি জুবিনৰ এটা পূৰ্ণ অৱয়বৰ আমি এটা মূৰ্তি ইতিমধ্যে ডক্টৰ ৰঞ্জিত বৰুৱাই নিৰ্মাণ কৰি প্ৰায় শেষ পৰ্যায়ত আছে। ক'ত স্থাপন কৰা হ'ব? এইটো কোনখিনি জেগাত স্থাপন কৰা হ'ব যোৰহাটৰ? এইটো আমাৰ চায়েন্স কলেজ যে আছে, মাজুলীৰ পৰা যিটো ৰাস্তা আহি টাউন ৰোডত বহি উঠিব, তাৰ কৰ্ণাৰটোত আমি এই বস্তু দিছো, যাতে মাজুলীৰ মানুহ আহিলেও মূৰ্তিটো ধুনীয়াকে দেখে। আৰু আমাৰ দলংখনৰ পৰা আৰু একেবাৰে ৰাস্তাৰ কাষত আমি সেই বস্তুটো কৰিব বিচাৰিছো। কিন্তু পাৰ্ক এখন থাকিব তাত, সেই পাৰ্কত অলপ সীমাবদ্ধতা থাকিবৰ কাৰণে কিন্তু চায়েন্স কলেজৰ মাতি আমি সঁচা কথা ক'বলৈ তেওঁলোকৰ পাৰ্মিশ্যন এতিয়ালৈকে আমি ফৰ্মেল পোৱা নাই যদিও জুবিন গাৰ্গৰ কাৰণে তেওঁলোকে একো আপত্তি কৰা নাই। আমি চৰকাৰৰ পৰা সেই মাটিখিনি দৰকাৰ হলে কলেজৰ নামত থওক, কিন্তু সেইখনো জুবিন পাৰ্ক এখন হোৱাটো তেওঁলোকে কোনো আপত্তি কৰা নাই। দ্বিতীয়তে আমি প্ৰায় 30 বিঘা মাটি আমি জুবিনক যেতিয়া প্ৰথমতে এটা ওলাইছিল যে যোৰহাটত তেওঁক শেষ সম্পন্ন হ'ব বুলি, কিন্তু তেখেতৰ পৰিয়ালে গুৱাহাটীত যিহেতু কৰিলে, আমি যোৰহাটৰ মাটিখিনি ঠিক কৰিছিলো। প্ৰায় 30 বিঘা মাটি আমাৰ আছে। সেই মাটিত আমি ভাবিছো ভৱিষ্যতে জুবিনৰ পাৰ্কখন হোৱাৰ পিছত চৰকাৰক আমি ৰিকুৱেষ্ট কৰিম এটা ইনষ্টিটিউট মিউজিকৰ ৰিলেটেড, বুজা নাই, তেওঁ জুবিনৰ লগত ৰিলেটেড এটা ইনষ্টিটিউট যদি আমি তাত আমি এষ্টাব্লিছ কৰিব পাৰো, জুবিনক আমি প্ৰপাৰ ৰেচপেক্ট দিয়া হ'ব বুলি মই ভাবো। আৰু সেইটো মুখ্যমন্ত্ৰীয়ে নিশ্চয় কৰিব। নিশ্চয়। এইখিনি আপোনাৰ চায়েন্স কলেজৰ সমীপত থকা মাটিখিনি নে আপোনাৰ মহবন্দা ফালে থকা মাটিখিনি? মহবন্দা ফালে, আপুনি গম পাই থাকোঁ, মহবন্দা ফালৰ মাটিখিনি। হয়। বহুত বহুত ধন্যবাদ, আপুনি নিৰ্বাচনৰ মাজতো আমাৰ লগত ইমানখিনি সময় দিলে। MN24ৰ পৰা আপোনাৰ অনাগত দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ।